প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যদি একো ইমাৰ্জেন্সি নাথাকে ধৰি মেডিকেল ইমাৰ্জেন্সিৰ বাহিৰে আপোনালোকে বিদেশ ভ্ৰমণ কৰিব নালাগে। कम से कम 1 साल के लिए हमें विदेशों में जाने की बातों को टालना चाहिए। তাৰ পিছত আপোনালোকৰ ঘৰত যদি কিবা বিয়া আছে বা এনেকুৱা কিবা যদি প্ৰগ্ৰেম আছে তাৰে পিছতো আপোনালোকক সোণ কিনিব মানা কৰিছে। घर में कोई भी फंक्शन हो, कोई भी कार्यक्रम हो, हम सोने के गहने नहीं खरीदेंगे। তাৰ পিছত আপুনি য'ত জব কৰে চাকৰি কৰে য'তে নহওক আপোনালোকে যেতিয়া ডিউটিত যাব যাওঁতে এই লাইন গাড়ীত যাব দিছে, নিজৰ মানে মাৰুতি বাইকখন ব্যৱহাৰ কৰিব মানা কৰিছে। पेट्रोल डीजल की खरीद पर जो विदेशी मुद्रा खर्च होती है, पेट्रोल डीजल बचाकर हमें वो मुद्रा भी बचानी है। তাৰে পিছত কৈছে যেতিয়া আমি খাদ্য খাওঁ ভাত খাওঁ তেতিয়া সেই আঞ্জাৰ লগত মানে যিটো আমি তেল ইউজ কৰোঁ মিঠাতেলটো কমকৈ খাব দিছে। अगर हम तेल खाना कम करें ना तो भी वो देशभक्ति का बहुत बड़ा काम है। এতিয়া এইখিনি কথা কোৱাৰ পিছতে সকলোৱে তাৰমানে ট্ৰল কৰা আৰম্ভ কৰিছে, ঠাট্টা কৰিছে। চাওক, ঠাট্টা কৰি সময় নষ্ট কৰাতকে আচলতে আমি এইটো বুজাটো ভাল যে এনেকে কিয় ক'ব লগা হ'ল। যেতিয়া এখন দেশত কিবা সংকট আহিব বুলি প্ৰধানমন্ত্ৰীয়ে গম পায় তেতিয়া প্ৰধানমন্ত্ৰীয়ে দেশবাসীক এনেকে কিছুমান ৰিকুৱেষ্ট কৰে। চাওক, আপোনালোক সকলোৱে গম পায় যে মিডল ইষ্টত ভয়ানক যুদ্ধ লাগি আছে, ইৰাণৰ লগত ইজৰাইল আৰু আমেৰিকাৰ পুৰা যুদ্ধ লাগি আছে। তাৰ কাৰণে আমাৰ ভাৰতত আহিব লগা কিছুমান বস্তু আমি পোৱা নাই, প্ৰয়োজনীয় সামগ্ৰী যেনেকুৱা পেট্ৰল ডিজেল হওক বা ৰন্ধন গেছ হওক আৰু বহুত কিবা কিবি। এতিয়া সেই বস্তুবিলাক যদি আমাৰ দেশত যিমান লাগে সিমানখিনি যদি নাহে তেতিয়াহ'লে কেইমাহমানৰ ভিতৰত আমাৰ অসুবিধা হৈ যাব ন। তো সেইকাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে যিবিলাক অলাগতিয়াল কাম আছে সেইবিলাক আমি নকৰোঁ। যেনে সোণটো, এতিয়া আপোনালোকে কওক, আপোনালোকে যদি সোণ নিকিনে তেতিয়াহ'লে কি চলিব নোৱাৰিব নেকি? এবছৰমান সোণ নিকিলেতো একো অসুবিধা নাই না। তো সেইকাৰণে সোণটো কিনিব মানা কৰিছে, কাৰণ দেশবাসীয়ে যদি সোণ কিনে সোণটো যদি ভাৰতত কমি যায় ভাৰতেতো বেলেগৰ পৰা সোণ আনিব লাগিব না। সোণটোতো বেলেগৰ পৰা আহে না, আফ্ৰিকা ক'ৰবাৰ এনেকৈ দেশৰ পৰা। তো সেই সোণটো আনোতে ডলাৰ দিব লাগে। আপোনালোকে জানে যে আমি যদি বাহিৰৰ পৰা কিবা বস্তু আনিব লাগে তেতিয়াহ'লে আমি ডলাৰ দি আনিব লাগে। এতিয়া আমাৰ দেশতে যদি আমি এইবিলাক যদি ডলাৰটো অলাগতিয়াল বস্তুত যদি খৰচা কৰি দিওঁ তেতিয়া যেতিয়া আমাক দৰকাৰ হ'ব তেতিয়া কেনেকৈ ইউজ কৰিম? ছেকেণ্ড হ'ল বিদেশ ভ্ৰমণ। যদি কোনো কাম নাথাকে বিদেশত যদি ভ্ৰমণ কৰিব যোৱা যায় আমাৰ দেশৰ পইচাটো আমি বেলেগ দেশত দি থৈ আগল না। কিছুমান বস্তু অকণমান এৰা ধৰা কৰিব লাগিব দেশখনৰ কাৰণে। এতিয়া যদি দুটা ব্যৱহাৰ হৈ থাকে তেতিয়াহ'লে কিন্তু কেইদিনমান পিছত হয়তো পেট্ৰল ডিজেলৰ দামো ভয়ানক মানে হেৰিত বাঢ়িব আৰু আমাৰ দেশখনৰো প্ৰব্লেম হ'ব। চাওক, আপোনালোকে এটা কথা বুজি পাব লাগিব, দেশৰ যিটো প্ৰধানমন্ত্ৰী আছে সেইটো আপোনালোকে কোনো ৰাজনৈতিক দল হিচাপত নাচাব যে এইটো কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী, এইটো বিজেপিৰ প্ৰধানমন্ত্ৰী বা এইটো কোনোবা বেলেগ দলৰ। চাওক, এটা প্ৰধানমন্ত্ৰী এখন দেশৰ গাৰ্জেন, মুৰব্বী। যেনেকৈ আমাৰ ঘৰত যদি কিবা পইচা পাতিৰ প্ৰব্লেম হয় বা কিবা যদি ডিচিশ্যন ল'ব লগা থাকে কোনে ল'ব? দেউতাই ল'ব। ঘৰত কিবা এটা সংকট আহিলে দেউতাকে ডিচিশ্যন লয়তো। তো সেনেকৈ আমাৰ গোটেই দেশখনৰ মুৰব্বী গাৰ্জেন হৈছে প্ৰধানমন্ত্ৰী। আৰু আপোনালোক সকলোৱে জানে যে ইণ্ডিয়ান আৰ্মি অবিহনে আমাৰ দেশখন আদৰোৱা, কিন্তু যেতিয়া দেশত কিবা ডাঙৰ সংকট আহে তেতিয়াহ'লে কিন্তু আমাৰ যেনেকৈ আপোনাৰ মোৰো কিন্তু বহুত দায়িত্ব আহি পৰে, বহুত বেছি দায়িত্ব নিজৰ দেশখন বচোৱাৰ কাৰণে। আৰু আপুনি মই যদি আমাৰ দেশখনৰ কাৰণে যদি অকণমান এৰা ধৰা নকৰোঁ কোনেনো কৰিব? গতিকে ঠাট্টা কৰাতকৈ এইটো বুজি চাব যে কিয় ক'লে আৰু কি কাৰণত ক'লে। ধন্যবাদ। জয় অসম, জয় জুবিন দা।